গৌৰীসাগৰত মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত গৌৰীসাগৰ দিখৌমুখবাসী ৰাইজৰ সহযোগত সদৌ ভিত্তিত শিশুৰ দ্বাৰা অভিনীত ভাওনা প্ৰতিযোগিতা আৰু গ্ৰন্থ উৎসৱ আৰম্ভ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বৃন্দাবন সমন্বয় ক্ষেত্ৰত 29 ডিচেম্বৰৰ পৰা 3 জানুৱাৰীলৈকে মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ ভিত্তিত শিশুৰ দ্বাৰা অভিনীত ভাওনা প্ৰতিযোগিতা আৰু গ্ৰন্থ উৎসৱ আজিৰ পৰা আৰম্ভ হয়। শিশুৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া সদৌ ভিত্তিত ভাওনা প্ৰতিযোগিতাখন উদ্বোধন কৰে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট সাংস্কৃতিক গৱেষক প্ৰতিমা পাণ্ডে বৰুৱা, বঁটাপ্ৰাপক ডক্টৰ অনিল শইকীয়াই। ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা স্মৃতি গ্ৰন্থ শতদল উন্মোচন কৰে শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয় দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক দীপক চন্দ্ৰ বৰাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰতিম শৰ্মাই। ভাওনাৰ আটাইকেইটা দিনৰ কাৰ্যসূচীত উপস্থিত থাকি ভাষণ উপভোগ কৰিবৰ বাবে সদৌ অসমবাসীক নিমন্ত্ৰণ জনাইছে ভাওনা উদযাপন সমিতি। উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সেৱা নিবেদন কৰিছোঁ। আমি মহাৰথী চৰ্চা কেন্দ্ৰৰ সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত গৌৰীসাগৰ আৰু দিখৌমুখবাসীৰ সহযোগত আমি ছদিনীয়া কাৰ্যসূচীৰে শিশুৰ দ্বাৰা অভিনীত ভাওনা প্ৰতিযোগিতাভাগি আয়োজন কৰিছিলোঁ আৰু তাৰ লগতে সংগতি ৰাখি আমি গ্ৰন্থ উৎসৱৰ আয়োজন কৰিছিলোঁ। আমি আজি গ্ৰন্থ উৎসৱৰ আমি সফল সম্পাদিত হৈছে বুলি ভাবিছোঁ আৰু এইখিনি কৰিবলৈ যাতে আমাৰ গৌৰীসাগৰবাসী আৰু দিখৌমুখবাসী ৰাইজৰ অকুণ্ঠ সহযোগিতা আমি লাভ কৰিছোঁ। আমি ভাবিছোঁ আমাৰ যি উদ্দেশ্যলৈ আমি এই অনুষ্ঠানভাগি আয়োজন কৰিছিলোঁ আমি সফল হৈছোঁ বুলি ভাবিছোঁ। আমি শিশুৰ মানসিক উৎকৰ্ষ সাধন, আধ্যাত্মিক দিশ, শৈক্ষিক দিশ সকলো দিশৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ। সেই দিশখিনিও আমি সফল সঁহাৰি পাইছোঁ বুলি ভাবিছোঁ আৰু ভৱিষ্যতে যদি এনেকুৱা সঁহাৰি আমি লাভ কৰোঁ তেতিয়া ভাবিছোঁ আমাৰ যিখিনি আমাৰ উদ্দেশ্য আমি সফল হ'ম। শিশুৰ ভাওনা আচলতে শিশুক গঢ়িবলৈ হ'লে শিশুক সৰুৰ পৰাই গঢ়িব লাগিব। এজন শিশু আজি শিশুৱে কাইলৈ এজন সুনাগৰিক। আমি সৰুতে যদি শিশুসকলক আমি গঢ়ি নিদিলোঁ ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ আমি আশা কৰিব নোৱাৰোঁ। সেই ভাবিছোঁ শৈক্ষিক দিশৰে হওক বা আধ্যাত্মিক দিশে হওক বা শৈক্ষিক দিশে সকলোকে আমি সৰুৰ পৰা গঢ়ি তুলিব লাগিব। কাৰণ শিশুৱে সদায় মাতৃগৰ্ভৰ পৰাই শিকি আহে। এই স্থলত আমি ভাবিছোঁ আমি এতিয়াৰ পৰা গঢ়ি তুলিলে সুনাগৰিক হোৱাত আমি সহায় কৰিব পাৰিম। শিশু ভাওনা আপোনালোকে অনুষ্ঠিত কৰিছে, কোন তাৰিখৰ পৰা কোন তাৰিখলৈ হ'ব আৰু কিমানটা দলে অংশগ্ৰহণ কৰিব? আমাৰ 29 তাৰিখৰ পৰা আমি 3 তাৰিখলৈকে আমাৰ শিশুৰ দ্বাৰা অভিনীত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। তাত আমাৰ সৰ্বমুঠ 10টি দলে অংশগ্ৰহণ কৰিছে। আমাৰ যোৰহাটৰ পৰা গোলাঘাট, লখিমপুৰ, দুলীয়াজান প্ৰায় এইবিলাক আমি জিলাৰ পৰা আমি প্ৰতিনিধি আমাৰ মাজত আহিছে। আমি ভাবিছোঁ গৌৰীসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট MK